নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ সকলোকে আৰু আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিলোঁ অংকুৰিত অসম পৰিচিত নাম কৃষি খণ্ডত কাম কৰি আছে আৰু অংকুৰিত অসমে 2024 বৰ্ষত অংকুৰিত অসম কৃষি বঁটা দিবলৈ আগবাঢ়িছে আৰু 6টাকৈ শাখাত মুঠতে 19টাকৈ বঁটা প্ৰদান কৰা হ'ব য'ত ইয়াত যি পুৰস্কাৰৰ লগতে প্ৰাইজ মানিও থাকিব আৰু 50,000 টকাৰ পৰা প্ৰাইজ মানি আছে আৰু এই প্ৰাইজ মানি আগবঢ়োৱা হ'ব সেইসকল কৃষকসকলে যিসকলে অসমত বিভিন্ন খণ্ডত 6টা খণ্ড তাৰ ভিতৰতে মূলতঃ কৃষি খণ্ড মীন পালন খণ্ড পশুপালন খণ্ড ৰেশম শিল্প এই সকলো খণ্ডত যিসকল লোকে যোৱা সময়ছোৱাত তেওঁলোকে অৱদান আগবঢ়াই আছে এই তেওঁলোকৰ বাবে যি বঁটা আগবঢ়াইছে এই বঁটা 21 জানুৱাৰী তাৰিখে প্ৰদান কৰা হ'ব আৰু তাৰ বাবে গুৱাহাটীত অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ বাবে কৃষকসকলৰ পৰা মনোনয়ন পত্ৰ আহ্বান কৰা হৈছে মই প্ৰত্যক্ষভাৱে জড়িত আছোঁ ইতিমধ্যে আমি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলৰ আয়োজন কৰিছিলোঁ আৰু তাত আমি কথাটো জনাইছিলোঁ মই উপস্থিত আছিলোঁ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ডাঙৰীয়া উপস্থিত আছিল অংকুৰিত অসমৰ বিষয়াবৰ্গ উপস্থিত আছিল আৰু তাৰ লগে লগে কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া মৌচুম হাজৰিকা ডাঙৰীয়া আছিল 5 তাৰিখ আছিল 5 জানুৱাৰী মনোনয়ন দাখিলৰ শেষ সীমা কিন্তু ইয়াক 3 দিনৰ বাবে 6, 7, 8 অৰ্থাৎ 8 তাৰিখলৈকে মনোনয়ন দাখিলৰ শেষ সীমা বৃদ্ধি কৰা হৈছে মনোনয়ন কোনে দিব পাৰিব কৃষকজনে নিজে দিব পাৰিব কৃষি বিভাগৰ বিষয়াসকলে দিব পাৰিব এক্সটেনশ্যন অফিচাৰসকলে দিব পাৰিব ব্লক ডেভেলপমেণ্ট অফিচ বিষয়া গ্ৰাম্য সেৱকসকল আছে তেওঁলোকে দিব পাৰিব বিভিন্ন পথাৰ পৰিচালনা সমিতিৰ মুৰব্বীসকলে দিব পাৰিব বিভিন্ন যি আজি নতুনকৈ যিবোৰ কৃষি উৎপাদক গোট কৰা হৈছে তেওঁলোকে দিব পাৰিব আমাৰ বিভিন্ন স্থানত বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ আমাৰ নিজৰ সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকসকল আছে কৰেছপণ্ডেণ্ট তেওঁলোকে দিব পাৰিব চৰকাৰী বিষয়াসকল আছে জিলা মুৰব্বীসকল মহকুমা বিষয়াসকল আছে তেওঁলোকে দিব পাৰিব বা কৃষকজনে নিজে দিব পাৰিব যিকোনো সচেতন ব্যক্তিয়ে দিব পাৰিব এতিয়া আপুনি মনোনয়ন কেনেকৈ দিব ইয়াৰ বাবে আপুনি অংকুৰিত অসমৰ কাৰ্যালয়ৰ পৰা বা অংকুৰিত অসমৰ তৰফৰ পৰা হোৱাটছআপৰ জৰিয়তে ইয়াৰ PDF কপি সংগ্ৰহ কৰিব পাৰিব বা আপুনি ইয়াৰ ছপা কপি সংগ্ৰহ কৰিব পাৰিব যদি আহিবলৈ অসুবিধা হয় তেনেহ'লে হোৱাটছআপত এটা নম্বৰ আছে হোৱাটছআপত যদি আপুনি এটা মেছেজ পঠালে তেনেহ'লে আপোনালৈ PDF ফাইল প্ৰেৰণ কৰিব সেইখন আপুনি ডাউনলোড কৰি তাত আপুনি ফৰ্মখন পূৰণ কৰিব আৰু পুনৰ আপুনি হোৱাটছআপত পঠাই দিব তেওঁলোকে ৱেবছাইটৰ জৰিয়তেও এই ফৰ্মখন লৈ পুনৰ তাত দাখিল কৰাৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰ লগে লগে আপোনালোকে ডাকত প্ৰেৰণ কৰিব পাৰিব আৰু ৱেবছাইটটো কি বা ক'ত পাম ফোন নম্বৰটো কি একেবাৰে সহজ আপোনালোকে আজি সকলোৱে ফেচবুক ইউটিউব ব্যৱহাৰ কৰে ফেচবুকলৈ যাব অংকুৰিত অসম আপোনালোকে চাৰ্চ কৰিব আৰু অংকুৰিত অসমৰ পেজ পাব তাতে সকলো ধৰণৰ তথ্য আছে গতিকে সেইটো একো সুবিধা নাই ফেচবুকলৈ যাওক অংকুৰিত অসম টাইপ কৰক আৰু তাতে আপুনি পেজটো উলিয়াই চাওক সকলো বৰ্ণনা পাব সেইমতে আপুনি দিয়ক আপোনালোকৰ এলেকাৰ কৃষকজন যিজন কৃষকে দীৰ্ঘদিন ধৰি কাম কৰি আছে তেওঁ নিজে নিজৰ জীৱিকা হিচাপে লৈছে তেওঁ কৃষি খণ্ডক তেওঁৰ যি আত্মনিয়োগেৰে এক নতুন গতি প্ৰদান কৰিছে তেওঁ হয়তো আন 10জনৰ প্ৰেৰণাৰ উৎস হৈ পৰিছে তেওঁ যিটো কাম কৰিছে সি সামগ্ৰিকভাৱে আমাৰ ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ বাবে সি এটা অৱদান আগবঢ়াইছে তেওঁ যিটো কাম কৰিছে সি কৃষি বিজ্ঞানক উপকৃত কৰিছে তেওঁ যিটো আত্মনিয়োগ কৰি যিটো তেওঁ উদ্ভাৱন কৰিছে সি হয়তো আমাক এটা কৃষি খণ্ডত নতুন দিশৰ সন্ধান দিছে তেওঁ হয়তো যিটো উদ্ভাৱন কৰিছে এই উদ্ভাৱনেৰে আমি এক নতুন ধৰণৰ কৃষি পদ্ধতি আৱিষ্কাৰ কৰিছোঁ বা আমি পাইছোঁ এনেধৰণে বিভিন্ন ধৰণে তেওঁ সমৃদ্ধ কৰিছে কিন্তু যিসকল কৃষকক ইতিমধ্যে সন্মানিত কৰা হৈছে দেশৰ ৰাজ্যৰ বিভিন্ন বঁটা বাহন আমি প্ৰদান কৰিছোঁ আমি সন্মান জনাইছোঁ আমি তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ তেওঁলোক ইতিমধ্যে স্বীকৃত আৰু আমাৰ নমস্য হৈ থাকিব কিন্তু এইবাৰ অংকুৰিত অসমৰ কৃষি বঁটাত সেইসকল কৃষকক উলিয়াই আনিব বিচাৰিছোঁ এই খণ্ডকেইটাত এই 6টা খণ্ডত কৃষি মীন পালন পশুপালনকে ধৰি যিসকলে ইতিমধ্যে স্বীকৃতি পোৱা নাই পৰিচিতি নাই তেওঁলোকে কোনোমতে নিজৰ পুঁজিৰেই কাম কৰি আছে কষ্টৰে কৰি আছে তেনেধৰণৰ কৃষকসকল মই ঠিক অখ্যাত বুলি ক'ব বিচৰা নাই শব্দটো কিন্তু মই ক'ব বিচাৰিছোঁ যে সেইসকল কৃষক যাক আমি বিচাৰি পোৱা নাই তেওঁলোকে হয়তো নিজেই নিজৰ স্থানত অতি উত্তমভাৱে কাম কৰি আছে আমি তেওঁলোকক বিচাৰি পোৱা নাই তেওঁলোকৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ গতিকে কৃষকজনে নিজে দিব পাৰে তেওঁ যদি দিব নোৱাৰে আপোনালোক যিকেইজনে মোৰ বক্তব্য শুনি আছে আপোনালোকে যদি জানে আপোনালোকে পঠাওক নমিনেশ্যনখন বা যিকোনো এজন বিষয়াক পঠাবলৈ কওক মুঠতে এজন যোগ্য লোকে পাব লাগে এই 6টা শিতানত 19টা বঁটা আৰু মোৰ আহ্বান আপোনালোকৰ সকলোৰে বাবে নতুন বছৰত আপোনালোকে আমাক এজন যথাযোগ্য কৃষকক যি সন্মান পাব লাগে যি পৰিচিতি পাব লাগে যি পুৰস্কাৰ পাব লাগে তেওঁক আমাক চিনাক্ত কৰাত সহায় কৰক 8 তাৰিখলৈকে সময়সীমা 8 জানুৱাৰীলৈকে সময়সীমা আপুনি মনোনয়ন পত্ৰ পঠাওক বা পঠোৱাৰ ব্যৱস্থা কৰক আৰু
নামসমূহ ঘোষণা কৰা হ'ব আনুষ্ঠানিকভাৱে আমি সংবাদ মাধ্যমত বিবৃতিৰে নামসমূহ ঘোষণা কৰিম আৰু 21 জানুৱাৰী তাৰিখে বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব ইতিমধ্যে সেই অনুষ্ঠানৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমন্ত্ৰণ জনোৱা হৈছে গতিকে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰথমবাৰৰ বাবে বেচৰকাৰীভাৱে ব্যক্তিগত খণ্ডত এক কৃষি বঁটা এনেধৰণে বহল পৰিসৰত আগবঢ়াবলৈ বিচৰা হৈছে প্ৰতি বছৰে আগবঢ়োৱা হ'ব গতিকে আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিছোঁ